হেল্ল' এভৰিৱান, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি কলেজ সোনকালে পালোহি আৰু এইফালে মোৰ লগৰজনী ৰৈ আছে মোৰ কাৰণে। আজি সোনকালে সেই ক্লাছৰুমটো সজাই দিলোঁ, কাৰণ আজি হৈছে শিক্ষক দিৱস, গতিকে খুব বেছি ভাল লগা এটা দিন। এইফালে আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰ, HOD মেম আৰু সকলো টিচাৰ্ছ অহাৰ পিছত আমি আমাৰ শিক্ষক দিৱস উপলক্ষে যি প্ৰগ্ৰাম আছিলে সেয়া আৰম্ভ কৰিবলৈ লৈছোঁ। এইফালে আমাৰ ডিপাৰ্টমেণ্টৰে বাবুল ছাৰ, তেওঁ শিক্ষক দিৱস উপলক্ষে এটি কবিতা আবৃত্তি কৰিলে। চিঠিখন হাতত পৰিলে উন্মনা হৈ উঠিব হৃদয়, বন্ধ হৈ যাব পাৰে কলিজাৰ স্পন্দন পলকৰ বাবে। আপোন পাহৰা হৈ বহিম নিৰলে এবাৰ দুবাৰ অসংখ্যবাৰ, আজৰি আনিম সোণালী অতীত আঘোণ হৈ উঠিব মোৰ। আৰু সকলোৱে মোক কৈ আছিলে টিচাৰ্ছ ডেৰ দিনা মই গান গাব লাগিব, গতিকে গীত পৰিৱেশন কৰিলোঁ শিক্ষক দিৱস উপলক্ষে। খুব বেছি ভাল লাগিলে। আৰু প্ৰগ্ৰেম শেষ হোৱাৰ পিছত একেবাৰে শেষত চাওকচোন মোৰ লগৰখিনি কেনেকুৱা ফূৰ্তি। আৰু এই শেষৰ সময়খিনিতে খুব বেছি ফূৰ্তি কৰিলোঁ আমি, কোনেও হাঁহি ৰখাব পৰা নাছিলে। খুব বেছি ভাল লাগিলে আৰু খুব বেছি এনজয় কৰিলোঁ আজিৰ দিনটো। কলেজৰ পৰা মই লগৰজনীৰ লগতে আহিলোঁ আধা ৰাস্তালৈকে, তাৰপিছত আইতা নিবলৈ আহিলে। আৰু বহুত বেছি গৰম আছিলে, সেইটো কাৰণে মোৰ গোলা খাব মন গ'ল, গতিকে এটা লৈ ল'লোঁ। আৰু খুব বেছি ফেমাছ হয়, আমাৰ কলেজৰ ওচৰতে আছে দোকানখন, গতিকে বহুত বেছি ভাল লাগে গৰমত। আৰু যিহেতু ভাদ মাহ চলি আছে, গতিকে আইতা গৈছিলে নামঘৰলৈ আৰু মোৰ কাৰণে সন্ধিয়া প্ৰসাদ লৈ আহিলে, নামঘৰৰ প্ৰসাদ আৰু পায়স
মিঠাই তেনেকৈ দিছিলে গতিকে মোৰ বহুত ভাল লাগে খাই নামঘৰ প্ৰসাদ বুলি ক'লে এনেও সকলোৰে প্ৰিয় সো আজি ভিডিঅ'টোত ইমানেই আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আজিলৈ আহিছোঁ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে